এক ভাইৰেল ভিডিঅ'ক লৈ ৰাজ্যৰ ৰাজনীতিত এটা খলকনিৰ সৃষ্টি হৈছে। কৰিমগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ উপস্থিতিত নিৰ্বাচনত বুথ কেপচাৰিং আৰু দাদাগিৰি কৰাৰ পৰিকল্পনা। কেইবাজনো লোকৰ সন্মুখত বৈঠকত কংগ্ৰেছ কৰ্মী আব্দুছ চুবুৰ টাপাদাৰ মন্তব্য, প্ৰয়োজনত বুথ কেপচাৰিং আৰু দাদাগিৰি কৰিবলৈ তেওঁলোক সাজু। শুনক কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ সন্মুখতে কি প্ৰস্তাৱ দিছিল পেছাত অধিবক্তা আব্দুছ চুবুৰ টাপাদাৰে। যদি ক্যাপচারিং লাগে দাদাগিরি লাগে করতাম আর প্রয়োজনে যেটা লাগে করতাম यस যে দাদাগিরি করা এটা কোন করতাম আমরা সারাই বুঝিয়া বুঝি একবার তাবাড়িতে কিভাবে স্পেশাল ফোকাস দেওয়া যায় আমরা কাছে যে অ্যান্টিসিপেটেড অ্যাটাক যেটা আইবো ইন্টারে আমরা অ্যাটম বম্বরে কিভাবে আমরা টেকল দিতাম রিল গ্রুপ কিলা হইতাম বুথ ম্যানেজমেন্ট কিলা করতাম যদি ক্যাপচারিং লাগে দাদাগিরি লাগে করতাম আর প্রয়োজনে যেটা লাগে করতাম यस যে দাদাগিরি করা এটা কোন করতাম এটা স্যার রেকর্ড করলে তো অসুবিধা নাই। না না সারা রেকর্ড করব যদি ক্যাপচারিং লাগে দাদাগিরি লাগে করতাম আর প্রয়োজনে যেটা লাগে করতাম यस যে দাদাগিরি করা এটা কোন করতাম আমরা সারাই বুঝিয়া বুঝি একবার তাবাড়িতে কিভাবে স্পেশাল ফোকাস দেওয়া যায় আমরা কাছে যে অ্যান্টিসিপেটেড অ্যাটাক যেটা আইবো ইন্টারে আমরা অ্যাটম বম্বরে কিভাবে আমরা টেকল দিতাম রিল গ্রুপ কিলা হইতাম বুথ ম্যানেজমেন্ট কিলা করতাম যদি ক্যাপচারিং লাগে দাদাগিরি লাগে করতাম আর প্রয়োজনে যেটা লাগে করতাম यस যে দাদাগিরি করা এটা কোন করতাম এটা স্যার রেকর্ড করলে আমি ইতিমধ্যে এই বিশেষ ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ, যিটো ভিডিঅ' এতিয়া ৰাজ্যৰ ৰাজনীতিত যথেষ্ট খলকনিৰ সৃষ্টি কৰিছে আৰু যি আলোচনা হৈছে সেয়া স্পষ্টকৈ কোৱা হৈছে যে যদি কেপচাৰিং লাগে দাদাগিৰি লাগে তেওঁলোক কৰিবলৈ সাজু। আৰু এয়া যিটো এটা ভাইৰেল ভিডিঅ' কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ সন্মুখতে এনেধৰণে যি আলোচনা হৈছে আমি এতিয়া সেই ভিডিঅ' দেখুৱাইছোঁ। আৰু এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতো কোনো মন্তব্য কৰাৰ পৰা আঁতৰি আছে প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী। এটা কোন করতাম এটা যদি ক্যাপচারিং লাগে দাদাগিরি লাগে করতাম আর প্রয়োজনে যেটা লাগে করতাম यस যে দাদাগিরি করা এটা কোন করতাম আমরা সারাই বুঝিয়া বুঝি একবার তাবাড়িতে কিভাবে স্পেশাল ফোকাস দেওয়া যায় আমরা কাছে যে অ্যান্টিসিপেটেড অ্যাটাক যেটা আইবো ইন্টারে আমরা অ্যাটম বম্বরে কিভাবে আমরা টেকল দিতাম রিল গ্রুপ কিলা হইতাম বুথ ম্যানেজমেন্ট কিলা করতাম যদি ক্যাপচারিং লাগে দাদাগিরি লাগে করতাম আর প্রয়োজনে যেটা লাগে করতাম यस যে দাদাগিরি করা এটা কোন করতাম এটা স্যার রেকর্ড করলে তো অসুবিধা নাই। না না সারা রেকর্ড করব যদি ক্যাপচারিং লাগে দাদাগিরি লাগে করতাম আর প্রয়োজনে যেটা লাগে করতাম यस যে দাদাগিরি করা আৰু এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰিমগঞ্জ আৰক্ষীক ইতিমধ্যে নিৰ্দেশ দিছে ডিজিপি জিপি সিঙে। আমি যিটো ভিডিঅ' ইতিমধ্যে দেখুৱাইছোঁ, যিটো ভিডিঅ' যথেষ্ট ভাইৰেল হৈছে, ৰাজ্যৰ ৰাজনীতিত যথেষ্ট খলকনিৰ সৃষ্টি কৰিছে। কৰিমগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ উপস্থিতিত নিৰ্বাচনত বুথ কেপচাৰিং আৰু দাদাগিৰি কৰাৰ কিদৰে পৰিকল্পনা চলিছে, কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সন্মুখতে কিদৰে পৰিকল্পনা চলিছে। আৰু এই ভিডিঅ' এতিয়া যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে, ৰাজ্যৰ ৰাজনীতিত জোকাৰি গৈছে, এক খলকনিৰ সৃষ্টি কৰিছে। আৰু কেইবাজনো লোকৰ সন্মুখত বৈঠকত ইয়াত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ কৰ্মী আব্দুছ চুবুৰ টাপাদাৰে মন্তব্য কৰিছে যে প্ৰয়োজনত বুথ কেপচাৰিং বা দাদাগিৰি কৰিবলৈ তেওঁলোক সাজু। আৰু এই সন্দৰ্ভত আমি অধিক জানিবলৈ ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ কৰিমগঞ্জৰ ছিনিয়ৰ ব্যুৰ চিফ অসীম দেৱৰ সৈতে। অসীম, এটা ভিডিঅ', এটা ভাইৰেল ভিডিঅ', যিটো ভিডিঅ' এতিয়া ৰাজ্যৰ ৰাজনীতিত যথেষ্ট খলকনিৰ সৃষ্টি কৰিছে। আৰু ভিডিঅ'টোত ইতিমধ্যে সকলোৱে লক্ষ্য কৰিছে যে উপস্থিত আছে কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী আৰু তেওঁৰ সন্মুখতে কিদৰে আচলতে পৰিকল্পনা চলিছে। আৰু তাত কোৱা হৈছে যে কংগ্ৰেছ কৰ্মীসকলৰ যি পৰিকল্পনা, যে প্ৰয়োজনত তেওঁলোক বুথ কেপচাৰিং আৰু দাদাগিৰি কৰিবলৈ তেওঁলোক সাজু। গতিকে সন্মুখত নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে ষড়যন্ত্ৰত নামিছে, সকলো কথা স্পষ্ট হৈ পৰিছে। আৰু যিটো ভিডিঅ' এতিয়া যথেষ্ট খলকনিৰ সৃষ্টি কৰিছে। অসীম, নিশ্চয়কৈ যে এটা ভিডিঅ' ভাইৰেল হৈছে আৰু এই ভিডিঅ' ৰাজ্যৰ ৰাজনীতিত খলকনিৰ সৃষ্টি কৰিছে, কিয়নো কংগ্ৰেছৰ যি পুৰণি চেহেৰা এয়া সন্মুখত আহিছে এই ভিডিঅ'ৰ যোগেদি। কিয়নো এইখন ভিডিঅ'ত দেখা গৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰছিদ চৌধুৰী আহমেদৰ সন্মুখতে কংগ্ৰেছৰ জ্যেষ্ঠ কেইজন নেতাই এখন গোপন বৈঠকত মিলিত হৈছিল। আৰু এই গোপন বৈঠকৰ এখন ভিডিঅ' ভাইৰেল হৈছিল সামাজিক মাধ্যমত। আৰু এই সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে খলকনিৰ সৃষ্টি কৰিছে। আৰু এই গোপন বৈঠকত আচলতে কেনেদৰে ভোট কেপচাৰিং কৰিব লাগে, গুণ্ডাগিৰি কৰিব লাগে, এয়া সকলো তথ্য বন্দী হৈছিল এজন কংগ্ৰেছ কৰ্মীৰ মোবাইলত। আৰু এই মোবাইলৰ যি ভিডিঅ' সেই ভিডিঅ' ভাইৰেল হৈছিল। ভাইৰেল হোৱাৰ পিছতে খলকনিৰ সৃষ্টি হৈছে। ইতিমধ্যে কৰিমগঞ্জৰ এজন যুৱকে এয়ালৈ
ডিজিপি জিপি সিঙক টুইট কৰিছিল আৰু জিপি সিঙে কৰিমগঞ্জ আৰক্ষীক ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশ দিছে। জানিব পৰা মতে কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টি, যদিও তেওঁ এই ভিডিঅ'খনত ৰাতাবাৰী সমষ্টিৰ কথা কোৱা হৈছে, কিন্তু বৰ্তমানে ৰাতাবাৰী সমষ্টি ৰামকৃষ্ণ নগৰ সমষ্টি হিচাপে পৰিগণিত নামকৰণ কৰা হৈছে। আৰু এই ৰাতাবাৰী অৰ্থাৎ ৰামকৃষ্ণনগৰ বিধানসভা সমষ্টিত কেনেদৰে তেওঁলোকে ভোট কেপচাৰিং দাদাগিৰি কৰিব পাৰে ইয়াৰ পৰিকল্পনা কৰিছিল আৰু এই সমগ্ৰ পৰিকল্পনা কিন্তু বন্দী হৈছিল। কিন্তু পৰৱৰ্তী সময়ত দেখা গৈছে যে স্থানীয় আন এজন যুৱকে এইখন ভিডিঅ' কৰিব নে না এয়া যেতিয়া সুধিছিল তেতিয়া এই ভিডিঅ' মানে ভাইৰেল যি ভিডিঅ' আছিল সকলো বন্ধ কৰাৰ পৰিকল্পনা কৰা হৈছে যে ভিডিঅ' কৰিব নালাগে, কাৰণ তেওঁলোকৰ যি আচল চেহেৰা এই আচল চেহেৰা যদি ওলাই আহে তাৰ বাবে ভিডিঅ' বন্ধ কৰা হৈছিল। কিন্তু দেখা গৈছে যে এইখন ভিডিঅ'ত ৰাতাবাৰী সমষ্টিত কেনেদৰে তেওঁলোকে দাদাগিৰি ভোট কেপচাৰিং আৰু পোৱাৰ পৰা যদি কোনো বাধা আহে ভোট গ্ৰহণ কেন্দ্ৰ কেনেদৰে তেওঁলোকে এয়া ৰিয়েক্ট কৰিব, এয়া সকলো লৈ তেওঁলোকে পুংখানুপুংখভাৱে আলোচনা চলি আছিল। কেৱল যে এয়া ভিডিঅ' যদিও ৰাতাবাৰী সমষ্টিৰ কথা কোৱা হৈছে, কিন্তু আচলতে আমি জানিব পাৰিছো যে তেওঁলোকে কেৱল যে ৰাতাবাৰী সমষ্টিত ভোট কেপচাৰিং বা গুণ্ডাগিৰি কৰিব এয়া নহয়, তেওঁলোকৰ পৰিকল্পনা হৈছে কৰিমগঞ্জ লোকসভা সমষ্টি তেওঁলোকে কোনোদৰে চলে বলে কৌশলে তেওঁলোকে দাদাগিৰি গুণ্ডাগিৰি কৰিব লাগে। সকলো সমষ্টিত তেওঁলোকে দাদাগিৰি গুণ্ডাগিৰি কৰি পেলাই তেওঁলোকে ভোট কেপচাৰিঙৰ যে এখন পৰিকল্পনা গ্ৰহণ কৰিছে এয়া প্ৰকাশ পাইছে। কেৱল কংগ্ৰেছে যে এইবাৰৰ এইখন ভিডিঅ' যদিও ভাইৰেল হৈছে, কিন্তু তেওঁলোকৰ যি আচল চেহেৰা তেওঁলোকে পূৰ্বেও এনেদৰে ভোট কেপচাৰিং বা গুণ্ডাগিৰি কৰি ভোট কেপচাৰ কৰিছিল এয়া সকলোৱে জানে, কিন্তু ভোট কৰ্মীসকলেও জানে। যাৰ বাবে সকলোৱে পুৱাৰ ভাগৰ পৰাই দাদাগিৰিৰ পৰা ৰক্ষা পোৱাৰ বাবে পুৱাৰ ভাগৰ পৰাই যে ভোট কেন্দ্ৰসমূহ আহি তেওঁলোকৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। কিন্তু এইবাৰৰ ভিডিঅ'ই ভোটাৰ ৰাইজৰ মাজতো এখন আতংকৰ সৃষ্টি কৰিছে, কিয়নো কংগ্ৰেছ কৰ্মীসকলে এইখন ভোটৰ যি ভোট কেন্দ্ৰ আছে তাতে তেওঁলোকে দাদাগিৰি বা গুণ্ডা পৰিকল্পনা কৰিছে বুলি হয়। অসীম, যিহেতু ইতিমধ্যে যিটো ভিডিঅ' যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে আৰু ইয়াৰ পাছতে এই বিষয় সন্দৰ্ভত ইতিমধ্যে জিপি সিঙে নিৰ্দেশ দিছে কৰিমগঞ্জ আৰক্ষীক তদন্তৰ বাবে। গতিকে তাৰ পিছত যিহেতু জিপি সিঙৰ এই নিৰ্দেশনাৰ পাছতে এই সমগ্ৰ বিষয় সন্দৰ্ভত কৰিমগঞ্জ আৰক্ষীৰ ভূমিকা কেনেধৰণে আগবাঢ়িছে, তেওঁলোক কি জানিব পাৰিছে? হয়, আমি এই পৰ্যন্ত জানিব পাৰিছো যে কৰিমগঞ্জ বিজেপিৰ ফালৰ পৰা কিন্তু এখন এজাহাৰ দিয়াৰ কথা আছিল কালি বাহিৰত, কিন্তু এতিয়ালৈ ইয়াৰ কৰিব পৰা নাই যে তেওঁলোকে ৰাতি দিলে লেট নাইটত তেওঁলোকে দিলে কিনি। কিন্তু কৰিমগঞ্জ আৰক্ষীৰ সৈতে মই যোগাযোগ কৰিছিলো। কৰিমগঞ্জ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তেওঁলোকে নিজাববীয়াকৈ এখন গোচৰ তেওঁলোকে ৰুজু কৰি এয়া তদন্ত আৰম্ভ কৰিব বুলি আমি জানিব পাৰিছো। আৰু ইতিমধ্যে তেওঁ এই যে ভিডিঅ' সেই ভিডিঅ' কৰ পৰা ভাইৰেল কৰা হৈছে, কোনে ভাইৰেল কৰিছে এয়া সকলো তথ্য তেওঁলোকে তদন্ত আৰম্ভ কৰিছে আৰু তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছে বুলি আমি খবৰ পাইছো। হয়, অসীম দেৱ, আপোনাক ধন্যবাদ জনাইছো। আমি পুনৰ কৈছো যে কৰিমগঞ্জত কংগ্ৰেছৰ ভোট কেন্দ্ৰ দখল আৰু ৰিগিং কৰা ভয়াৱহ পৰিকল্পনা ইতিমধ্যে যিটো ভিডিঅ' ভাইৰেল হৈ পৰিছে আমি দেখুৱাইছো, যিটো ভিডিঅ' ৰাজ্যৰ ৰাজনীতিত এক খলকনিৰ সৃষ্টি কৰিছে। স্বয়ং কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ উপস্থিতিতে কি ধৰণে আছে ভোট কেপচাৰিঙৰ পৰিকল্পনা চলিছে, ভোট কেপচাৰিং দাদাগিৰি কৰাৰ যি পৰিকল্পনা চলিছে। আৰু এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে ইতিমধ্যে ডিজিপি জিপি সিঙে কৰিমগঞ্জ আৰক্ষীক তদন্তৰ নিৰ্দেশনা জাৰি কৰিছে। ইফালে কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ সন্মুখতে ভোট কেন্দ্ৰ দখল আৰু ৰিগিঙৰ ভয়ানক ষড়যন্ত্ৰৰ বিৰুদ্ধে এতিয়া সৰব হৈছে বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভাপতি মুন চৰকাৰ আৰু সংখ্যালঘু নেতা হিফজুৰ ৰহমানে কংগ্ৰেছ কৰ্মীৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মই আজি এটা ভিডিঅ' দেখিছোঁ যে কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ সন্মুখত এজন এডভোকেট আই.এছ. তাপেদাৰ ডাঙৰীয়াই এজন আইনৰ মানুহ হৈ ইমান অসাংবিধানিক মন্তব্য কৰিছে, সেইটোৰ কাৰণে গোটেই অসমত এটা বেয়া মেছেজ গৈছে। আজি নিৰ্বাচন আয়োগে স্বচ্ছ এটা নিৰ্বাচন কৰাৰ কাৰণে যিমান পদক্ষেপ লৈছে, সেই সময় কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ সন্মুখত ইমান এটা অসাংবিধানিক মন্তব্য তাফাদাৰ কৰিছে। মই ক'ম কংগ্ৰেছ দলে গোটা অসমত বিশেষকৈ মোৰ বৰাক উপত্যকাত অহা 26 তাৰিখ ভোটৰ দিনত
এটা সাম্প্ৰদায়িক ৰূপ ধাৰণ কৰাৰ কাৰণে ইমান ডাঙৰ মন্তব্য কৰিছে। সেই মন্তব্যৰ কাৰণে মই গৰিহণা দিছোঁ। মানুহে নহয়, তেওঁ ইয়াত আহি এনেকুৱা মানে লেতেৰা কাম কৰিছে, আমাৰ যিটো মানে ভায়লেন্স আমাৰ মাজত ক্ৰিয়েট কৰাৰ চেষ্টা কৰিছে, এটা সমাজ ব্যৱস্থা নষ্ট কৰাৰ চেষ্টা কৰিছে। মই ভাবোঁ তেখেতক ইমিডিয়েট এই নমিনেশ্যনটো খাৰিজ হ'ব লাগে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওচৰত আমাৰ দাবী, আৰু লগতে এই ব্যক্তিজন যিজনে এনেকুৱাবোৰ ঘটনাক কৰিবৰ কাৰণে ওলাই আহিছে, সেই মানুহজন হি শুড বি এৰেষ্টেড ইমিডিয়েটলি। আদাৰৱাইজ আমাৰ ছ'চাইটিত ইনডিজৰ্ডাৰ হ'ব, আৰু তাৰ কাৰণে কংগ্ৰেছ দল দায়ী হ'ব।